নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, শুভ আবেলি জনাইছোঁ সকলোকে। আশা কৰোঁ সকলো ভালে আছে আৰু আজি ওলাই আহিছোঁ অকণমান। আজি এটা বেলেগ পৰিৱেশলৈ আপোনালোকক লৈ যাম। বেলেগ এটা গাঁৱলীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আচলতে সময়ৰ চোতালত জীৱনে যেতিয়া দেউদি নাচে, তেতিয়া জীৱন আৰু মন সকলো ভাগৰুৱা হৈ পৰে, ক্লান্ত হৈ পৰে। আৰু সেই ক্লান্ত মনত যেতিয়া অশান্তিৰ সৃষ্টি হয়, তেতিয়া আপোনাৰ চৌপাশে থকা, ওচৰে পাজৰে থকা যিকোনো প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ ওলাই যাব লাগে আৰু প্ৰকৃতিৰ সেই অপূৰ্ব সৌন্দৰ্যৰ মাজত নিজকে বিলীন কৰি দিব লাগে। কিছুদিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, হয়তো আপোনালোকে দেখিছে, যে আমি ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰেদি গৈ তাত চাই আপং কিনি খাইছিলোঁ। আৰু আজিও আহিছোঁ আমি বেলেগ এটা ছাইডলৈ, আৰু এতিয়াও এয়া ব্ৰহ্মপুত্ৰ মথাউৰি পালোহি। এতিয়া আমি অকণমান দূৰলৈ যাম আৰু আজি মনতে ভাবি আহিছোঁ যে আজি যিমান দূৰ পাৰোঁ মথাউৰিৰ পৰা আগলৈ গৈ ব্ৰহ্মপুত্ৰৰ নিচে কাষলৈ যাব চেষ্টা কৰিম বুলি। আচলতে যান্ত্ৰিকতাৰ মাজত থাকি, দিনটো কৰ্মব্যস্ততাৰ মাজত থাকি আমাৰ জীৱনটো এনেকুৱা হৈ যায় যে কাম আৰু ঘৰ, তাৰ মাজত আমি কেতিয়াবা নিজক পাহৰি যাওঁ। আমাৰ নিজৰ যিবোৰ ভাল লগা মমেণ্ট আছে, যিবোৰ ভাল লগা মুহূৰ্ত আছে, সেইবোৰ আচলতে আমাৰ হেৰাই গুচি যায়। কিন্তু মানুহ ইমানে ব্যস্ত হৈ যাবলগীয়া হয় সময়ৰ সোঁতত, নিজৰ সপোন পূৰণ কৰিবলৈ, নিজৰ আশাবোৰ পূৰণ কৰিবলৈ আমি কাম কৰিব লগা হয়। আৰু কাম নকৰিলেতো আমি চলিবই নোৱাৰিম। তাৰ মাজতে নিজৰ জীৱনটো বেলেঞ্চ কৰি ৰখাটো বৰ ডাঙৰ কথা। আহি মথাউৰিৰ কাষতে এখন হোটেল পালোঁ। দেখিছে, চাংঘৰ হয়। হোটেলখনৰ ভিতৰলৈ সোমাই আহি পেলাই বৰ সুন্দৰ দৃশ্য এটা দেখিবলৈ পালোঁ। চাই আপং চাকি আছে। এই তলৰ পাত্ৰটোত দেখিছে নহয়, চাই মদ পৰি আছে টুপুক টুপুককৈ। আৰু এই গোটেই প্ৰচেছটো কৰোঁতে প্ৰায় 2-3 ঘণ্টা সময় লাগি যায়। তাৰ পাছতে চাই আপংখিনি খাবৰ কাৰণে ৰেডি হৈ যায়। আৰু বাচ্চাটো চাওকচোন কি ধুনীয়াকৈ খেলি আছে। গৰম অনুভৱ নহয়, যিহেতু মথাউৰিৰ ওপৰতে আৰু নিচেই কাষতে ব্ৰহ্মপুত্ৰ লাগি আছে। ব্ৰহ্মপুত্ৰৰ পৰা খুব ধুনীয়া হাৱা আহি থাকে, বতাহ আহি থাকে। হোটেলখনৰ ভিতৰত আহি অকণমান বহিছোঁ, পৰিৱেশটো বৰ ধুনীয়া। মালিকজনৰ সৈতে দুআষাৰ কথা পাতিছোঁ। আৰু ইয়াত আপোনালোকে কেতিয়াবা আহিলে মথাউৰিৰ কাষতে চাই আপং খাব পাৰিব, লগতে গাহৰি মাংসৰ জুতি ল'ব পাৰিব। আৰু যদি গাহৰি মাংস নাখায় তেতিয়া ব্ৰইলাৰ মাংসও খাব পাৰিব, কোনো কথা নাই। আৰু আজি আহি আমাৰ মনটো বহুত বেছি ভাল লাগিছে। ইতিমধ্যে চাই আপংখিনি চাকি হৈ গ'ল আৰু আমাক দিলে এই বৈয়ামটোত। যিহেতু আমি হোটেলখনৰ ভিতৰত নাখাওঁ, আমি যিমান পাৰোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাব চেষ্টা কৰিম। আৰু কাষতে থকা অন্য এখন হোটেলৰ পৰা আমি গাহৰি মাংসৰ পেটু লৈ ল'লোঁ। এয়া চাওকচোন, একদম স্পেচিয়েল পেটু বনাই থৈছে। তাৰমানে ইখন হোটেলত গাহৰি মাংস নাই, আজি শেষ হৈ গ'ল, গতিকে পেটুকে লৈ ল'লোঁ। আৰু এতিয়া মথাউৰিৰ পৰা আমি ব্ৰহ্মপুত্ৰৰ কাষলৈ গৈ আছোঁ। আহি পোৱা নাই এইটো ৰাস্তাত, চাওঁচোন যাব পাৰিম নে নাই। আৰু আহি গম পালোঁ যে ৰাস্তাটো ইয়াত শেষ, এইফালে যাব নোৱাৰিম। আৰু এওঁলোকক সুধি গম পালোঁ, ইমান ধুনীয়াকৈ তেওঁলোকে ইজনে সিজনৰ মনৰ কথা পাতি পেলাই ভেড়া চৰাই আছে। কোনো কৃত্ৰিমতা নাই, কাৰো হাতত মোবাইল নাই, নিজৰ যি পাতিছে নিজৰ মনৰ কথা পাতিছে। ভাল লাগিলে পৰিৱেশটো তেওঁলোকক দেখি। যান্ত্ৰিকতাৰ পৰা তেওঁলোক সঁচাকৈ আঁতৰি আছে, বৰ শান্তিৰে আছে। আৰু তাৰ পৰা ওলাই আহি তেওঁলোকে দেখাই দিয়া অন্য এটা ৰাস্তাইদি আহিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আজি একেবাৰে ব্ৰহ্মপুত্ৰ পাৰলৈকে যাব নোৱাৰিম। তথাপিতো অন্য এদিনা সময় উলিয়াই আহিম, পাৰলৈকে যাম, তাতে বহিমগৈ গৈ পেলাই। কিন্তু আজি ইয়াতে বহোঁ, কাৰণ যিহেতু সময়ো হৈ গৈছে, আকৌ আমি ঘূৰিব লাগিব। ভাই টেষ্ট কৰি আছে, এইফালে ভাই টেষ্ট কৰি আছে এপিচ, মই এপিচ টেষ্ট কৰি দেখাই দিওঁ কেমেৰাত। দেখাই দিয়া গাহৰি মাংস পেটু, এইটো কি ধুনীয়া বনাইছে। আৰু এইটো চাইমদ হয়। সঁচাকৈ মনটো বৰ ভাল লাগিছে। দিনটো একেখিনি কামকে কৰি কেতিয়াবা একদম ভাগৰ লাগি যায় আৰু হৈ থকাবোৰক লৈ পেলাই মন চনবোৰ ভাল নাথাকে। কিন্তু এনেকৈ ওলাই আহিলে মনটো কিবা এটা ভাল লাগে। কিন্তু মই এইখিনিতে এটা কথা সকলোকে কৈ থওঁ, মই এইটো বুজাব বিচৰা নাই যে আপোনালোকে অকণমান ওলাই গ'লেই বা প্ৰাকৃতিক পৰিৱেশ অকণমান উপভোগ কৰিবলৈ গ'লেই যে কিবা ৰাগিয়াল দ্ৰব্য গ্ৰহণ কৰিব লাগিব, চাই আপং খাব লাগিব, তেনেকুৱা কোনো কথা নাই। এইটো মোৰ একান্তই নিজৰ ইচ্ছা। গতিকে আমি এনেই অকণমান খাইছোঁ, বহুত বেছিও খোৱা নাই। আৰু খাই মেলি হৈ গ'ল, এতিয়া ঘৰমুৱা হৈছোঁ। যিহেতু এই ভেড়াখিনিও ঘৰমুৱা হ'ল, দেখিছিলে নহয় এইখিনি, তেওঁলোকে যে তাত চৰাই আছিলে বা এই ব্ৰহ্মপুত্ৰৰ পাৰত, সেই ভেড়াখিনি হয় এতিয়া ঘৰলৈ আনি আছে। আৰু মোৰ সৰু ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে জনাব। সকলো ভালে থাকক, তাকে কামনা কৰিছোঁ।